আমাৰ শ্ৰী বৰবিষ্ণুতাৰ প্ৰতিষ্ঠিত এই সত্ৰখন তেখেতৰ তিৰোভাৱ তিথি মহোৎসৱটো প্ৰতি বছৰে আমি উলহ মালহেৰে উদযাপন কৰি আহিছোঁ আৰু এইবুলিও আমি উলহ মালহেৰে আমাৰ শ্ৰী বৰবিষ্ণুতাৰ তিৰোভাৱ তিথি মহোৎসৱটো উদযাপন কৰিছোঁ 4 দিনীয়া কাৰ্যসূচীৰে। যোৱা 27 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ হৈছে কাৰ্যসূচী আৰু আজি 2 মাৰ্চ 2025 তাৰিখে আজি এই অনুষ্ঠানটিৰ আমি আনুষ্ঠানিকতা সামৰণি কৰিলোঁ। আনুষ্ঠানিকতা সামৰণি পৰিল যদিও আমাৰ যিটো মেলা আমাৰ আটাপুৰুষজনৰ তিৰোভাৱ তিথি উপলক্ষে যিটো মেলা হয় সেই মেলাখন কিন্তু আজি আৰু প্ৰায় এসপ্তাহ ধৰি চলিব। তাতে ৰাইজৰ বিপুল সহাৰে বিপুল সহযোগিতা বিপুল উপস্থিতি পৰিলক্ষিত হৈছে। আমি আনন্দিত হৈছোঁ। তেৰাৰ যি কাৰ্যসূচী আমাৰ তিৰোভাৱ তিথি মহোৎসৱটো আমি 3-4 দিনীয়া কাৰ্যসূচীলৈ অনুষ্ঠিত কৰিলোঁ। প্ৰথম দিনৰ পৰা আজি শেষ দিন। আজি যিখন ভাগৱতৰ গুৰুআসন সভাগৃহৰ পৰা আমি মূল নামঘৰলৈ লৈ আহিলোঁ ভাগৱতখন আৰু আনি ভাগৱতৰ গুৰুআসনৰ নিৰ্দিষ্ট স্থানত এই ভাগৱতৰ গুৰুআসন আমি প্ৰতিষ্ঠা কৰিলোঁ। তাৰ লগে লগে আমাৰ কি হয় এটা ঐতিহ্যমণ্ডিত অনুষ্ঠান আমাৰ কি হয় আমি এখন বাটৰ নাট পৰিৱেশন কৰোঁ। ৰাম বিজয় নাটখন আমি বাটে বাটে পৰিৱেশন কৰি আহোঁ। এইটো ঐতিহ্যৰ পৰা চলি আহিছে। আমি দাবী কৰিব খোজোঁ যে এই নাটকখন এই বাটৰ নাটখন আমাৰ এটা ঐতিহ্য। আমি দাবী কৰিব খোজোঁ যে এই বাটৰ নাট বোধহয় আমাৰ প্ৰথম বাটৰ নাট হ'ব পৃথিৱীৰ ভিতৰত এই আমাৰ বাটৰ নাটখন। আমি এই নাটখন দেখাৰ আগতে বাটৰ নাট সম্বন্ধে আমাৰ কোনো ধাৰণা নাছিল আৰু আমি সেইটো বিচাৰোঁ যে এইটো প্ৰথম বাটৰ নাট বোধহয় হ'ব আমাৰ গোটেই পৃথিৱীৰ ভিতৰত আমাৰ এই নাটখন এই বাটে বাটে কৰি ৰাম বিজয় নাটকখন। মানে গুৰুআসনখন যেতিয়া সভাগৃহৰ পৰা অনা হয় সভাগৃহৰ পৰা অনাৰ লগে লগে আমাৰ বাটৰ নাটখন আৰম্ভ হয় ৰাম বিজয় নাটখন আৰু গোটেই বাট ধুই চলি আহি গোটেই সত্ৰ প্ৰাংগণত প্ৰৱেশ কৰে। সত্ৰৰ প্ৰকাশামত এই নাটকখনৰ পূৰ্ণাংগ ৰূপটো দিয়া হয়। গোটেই নাটকখন সম্পূৰ্ণ কৰা হয়। তাৰ লগে লগে গুৰুআসনৰ ভাগৱতখন এই নিৰ্দিষ্ট স্থানত নামঘৰৰ ভিতৰত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে আমাৰ আনুষ্ঠানিকতাখিনি সামৰণি পৰে। আমি পৰিলক্ষিত হৈছোঁ অন্যান্য বছৰতকৈ এইবাৰ ৰাইজৰ ভকত বান্ধৱৰ সঁহাৰি যথেষ্ট। আমি নথৈ আনন্দিত হৈছোঁ। আশা কৰিছোঁ তেওঁলোকক আমি উচিত ধৰণে ৰূপায়ণ কৰিব পাৰিছোঁ নে নাজানো। আশা কৰিছোঁ তেওঁলোকে আমাৰ ৰূপায়ণ লৈ আমাৰ আতিথ্য লৈ সন্তুষ্ট হৈছে। পৰৱৰ্তী সময়ত আগত দিনবোৰতো তেওঁলোকৰ সহায় সহযোগিতা কামনা কৰি আমাৰ আনুষ্ঠানিকতাটো ইমানতে সামৰি মাৰিছোঁ। সেইকাৰণে দক্ষিণ কলৰ গুৰুজনৰ যিটো তিৰোভাৱ তিথি সেইকাৰণে আমি সত্ৰৰ ভিতৰৰ পৰা গুৰুআসন ওলাই নি আমি তাত স্থাপন কৰোঁ মানে তলিঘৰত। এইটো দক্ষিণমুৱাকৈ ৰখা হয় আৰু গুৰু দুজনৰ যি তিথি আমি সত্ৰৰ ভিতৰত কৰোঁ তাতকৈ এই উৎসৱটো বহুত ডাঙৰ হয়। সেইকাৰণে গুৰু দুজন যাতে অপমানিত নহওক আৰু দক্ষিণ কুলৰ গুৰু হিচাপে আমি দক্ষিণ চাইডে লৈ যাই তলিঘৰত এই মানে গুৰুআসন তাতে স্থাপন কৰোঁ। এইটো আমাক গোসাই ওলোৱা উৎসৱ বুলি কয় তাহানিৰ পৰা। গতিকে আমি পৰহি দিনা এইটো কৰিলোঁ। যোৱাকালি তেখেতক তিথি কৰিলোঁ। আজি সামৰণি। আজি আমি তেখেতক আকৌ গুৰুআসন লৈ আহি আমাৰ যিটো সত্ৰৰ মণিকূট গৃহ আৰু আমাৰ মূল মানে আসনত তেখেতক দুইটুকুৰ ঠাইতে আমি আকৌ স্থাপন কৰি আকৌ আমাৰ আজি সমাপ্তি আমি ঘোষণা কৰিলোঁ। তেওঁক আনতে এই ৰাম বিজয় বাটৰ নাটখন আমি বাটত কৰি আনো। আধ্যাত্মিকতা ৰক্ষা কৰা আৰু ঈশ্বৰ ভক্তিত সকলোৱে আগুৱাই অহা উদ্দেশ্য কিন্তু এইটো। গুৰুকেইজনৰ উদ্দেশ্য এইটো। আমাৰ সত্ৰীয়া সংস্কৃতিৰ বস্তুটোত কোনো আপুনি ৰং বিৰং এইবিলাক নাপায়, কিন্তু তাৰে মাজতে যিখিনি পাৰিছোঁ আমি এইবিলাক ভাওনাৰ দ্বাৰা এইবিলাক মানুহক বুজাইছোঁ। মানৱ ধৰ্ম কি, মানুহ কি অলপ বুজি পাওক, মানুহৰ জীৱনৰ দায়িত্ব কি। কিন্তু আজিকালি উৎসৱ পাৰ্বণ ক'লে মানুহৰ বিভিন্ন ধৰণৰ পৰিৱেশ সৃষ্টি হয়। চবে দেখা পাই আছে আজি কিমান হুলস্থুল লাগে, কিন্তু সেই সময়ৰ তেতিয়াৰ দিনৰ এই বস্তুবিলাক আজি সুন্দৰকৈ প্ৰদৰ্শিত হৈছে। ইয়াত মাদক দ্ৰব্যৰ কোনো প্ৰচলন নাই। এইটো আমাৰ পৰিপন্থী, আমাৰ ধৰ্মৰ পৰিপন্থী। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।